সো এইটো হৈ গ'ল কাঞ্চনজংঘাৰ ফটো জোন দেখিছে আৰু এটা বস্তু দেখাইছোঁ বলক কেনেকুৱা লাগিছে কওক আপোনালোকে নিজে কওক কেনেকুৱা লাগিছে বোটখন আৰু কাঞ্চনজংঘাত গাইজ আপোনালোকে থাকোঁ বুলি ক'লে ষ্টে কৰিব পাৰে ঠিক আছে চ' বিভিন্ন ধৰণৰ ইয়াতে ৰুম আছে আপোনালোকে দেখিছে ডুবাই বা কি ৰুম নাম দিছে ইয়াতে আপোনালোকে ষ্টে কৰিব পাৰে এইবোৰ দেখিছে আপোনালোকে থকা ৰুমত টকিঅ' বা নাম টকিঅ' নমস্কাৰ বন্ধুসকল আজি মই আহিছোঁ কাঞ্চনজংঘা ৰিজৰ্ট চ' আজি এই কাঞ্চনজংঘা ৰিজৰ্টখন পৰা ধুনীয়াকৈ আপোনালোকক দেখাম সকলোৱে গম পায় এড্ৰেছটো ক'ত আছে বগীবিলৰ ওচৰত আছে চ' যিমানখিনি পাৰোঁ মই আপোনালোকক এই কাঞ্চনজংঘা ৰিজৰ্টখনৰ ইনফৰ্মেশ্যন দিবলৈ কাৰণে চেষ্টা কৰিম ঠিক আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে গম পায় এনেকুৱা নতুন নতুন ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টৰ ভিডিঅ' মই আপোনালোকৰ আগলৈ লৈ আহোঁ প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তো আজি আমি ক'ত যাম কাঞ্চনজংঘা ৰিজৰ্ট বলক চ' গাইজ কাঞ্চনজংঘা ৰিজৰ্টৰ ভিতৰলৈ সোমাই যাবলৈ এইটো এণ্ট্ৰেঞ্চ হয় এখন চিৰি হয় ধুনীয়াকৈ একদম নামি গৈছোঁ আৰু এটা কথা ভিডিঅ'টো হয়তো অকণমান দীঘল হ'ব পাৰে কাৰণ ৰিজৰ্টখন বহুতে ডাঙৰ হয় চ' ভিডিঅ'টো কণ্টিনিউ একদম লাষ্টলৈকে চাই থাকক এণ্ড মই ৰিজৰ্টৰ ভিতৰলৈ প্ৰথম সোমাই পিনে এতিয়া দেখিছে ধুনীয়াকৈ এটা ফটো জ'ন দেখিছোঁ এইটো ইয়াত মানুহে ফটো চটো মাৰে আপুনি ফেচবুক ইনষ্টাগ্ৰামত বহুত মানুহৰ ইয়াতে ফটো দেখিছে চাগে ঠিক আছে আৰু এইফালে এখন ষ্টেজ আছে ইয়াতে প্ৰগ্ৰেম চগ্ৰেম হ'লে মানে কিবা কিবি হয় আৰু এইফালে আপোনালোকৰ কাঞ্চনজংঘাত ডাঙৰ নাম এটা লিখা আছে দেখিছে আপোনালোকে ইয়াতে মানুহে ফটো মাৰে বহুত ধুনীয়াকৈ আৰু তাৰ কিনাৰতে এখন বোটখন লাগি আছে যোনখন কাঞ্চনজংঘা বোট আছে সেই বোটখন লাগি আছে বোটখনৰ ওপৰত উঠি পিনে মই আপোনালোকক তাৰ অকণমান দেখাম যে কেনেকুৱা ভিতৰখন কেনেকুৱা আৰু কি পায় সকলোবোৰ ইনফৰ্মেশ্যন আপোনালোকক মই দিবলৈ কাৰণে চেষ্টা কৰিম চ' গাইজ এতিয়া মই কাঞ্চনজংঘা ৰিজৰ্টৰ বোটখনৰ ওপৰলৈ উঠি গৈছোঁ আৰু আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰোঁ তলৰ পাৰ্টটোত আপোনালোকক 500 ৰুপিজ লয় ঠিক আছে আৰু ওপৰৰ পাৰ্টটোত এবাৰ গৈ পিনে চাওঁ বোলে ওপৰলৈ যাবলৈ কাৰণে এখন ধুনীয়া চিৰি আছে কিন্তু ওপৰলৈ আপোনাৰ দামটো কম 300 টকা আপোনালোকৰ টিকেট ল'ব আৰু তাৰ কমপ্লিমেণ্টাৰী হিচাপে একাপ আপোনালোকক চাহ দিব ঠিক আছে তো ওপৰৰ ভিউটো চাওক এবাৰ কেনেকুৱা লাগিছে আপোনালোকে নিজে ক'ব 50-70% মানুহ ফুল হোৱা পাছতে মানে বোটখন ৰান কৰিব এণ্ড ব্ৰহ্মপুত্ৰৰ মাজত আপোনালোকে ফুড এনজয় কৰি ফুৰিব পাৰিব কমচে কম 1 ঘণ্টামান 45 মিনিটমান মানে আপোনালোকক ব্ৰহ্মপুত্ৰৰ মাজত আপোনালোক ধুনীয়াকৈ ফুৰাই থাকিব আৰু আপোনালোকে দেখিছে বোটখনৰ ওপৰৰ ফ্ল'ৰটো কেনেকুৱা 300 টকা মাত্ৰ ঠিক আছে আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ ফটোশ্বুট কৰিব আৰু ব্ৰহ্মপুত্ৰৰ মাজত একদম এনেকৈ ভিউটো চাওক কেনেকুৱা লাগিছে এবাৰ চাওক মই আগতে উঠিছোঁ সেইকাৰণে এবাৰ উঠি দেখুওৱা নাই তো বলক ৰিজৰ্টখন আৰু দেখাবলৈ চেষ্টা কৰোঁ চ' গাইজ কাঞ্চনজংঘা ৰিজৰ্টখনৰ ভিতৰলৈ আৰু অলপ আগবাঢ়ি যাওঁ বোলে কেনেকুৱা লাগে চাওঁ আৰু এইফালে আপোনালোকৰ অকণমান সৰু ল'ৰা ছোৱালীক খেলিব পৰা কিবা কিবি আছে আৰু দেখিছে আপোনালোকে ভিডিঅ'ত ঠিক আছে জোলনা চোলনা আছে আৰু এইবোৰ যোনবোৰ আছে এইবোৰ একদম হিউজ এটা ডাঙৰ ফেমিলি বা কিবা আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল আহিলে মানে বহি পিনে ফুড এনজয় কৰিব পাৰিব খাবলৈ পাৰিব ঠিক আছে তো একদম আৰু ধুনীয়াকৈ ভিতৰত সোমাই পিনে দেখাম কেনেকুৱা ধৰণৰ আছে কিন্তু ওপৰৰ পৰা ভিউটো চাওক কেনেকুৱা লাগিছে আপোনালোকে নিজে ক'ব ঠিক আছে ভিউটো আগে দেখাই লৈছোঁ যাতে আপোনালোকে আহি পিনে ব'ৰ পাবনে মানে কেনেকুৱা পাব আপোনালোকে মানে গম পাব আৰু ন এই ভিডিঅ'টো চাই পিনি সেইটো কাৰণে মানে মই আগতে মানে একদম ওপৰৰ পৰা ধুনীয়াকৈ দেখাই লৈছোঁ চ' এইবোৰ কেবিন হয় ইয়াতে আপোনালোকে একদম মানে ফুড মানে অৰ্ডাৰ দিলে মানে একদম ধুনীয়াকৈ দি যাব আৰু এইটো বাহিৰতো বহি পিনে খাব পাৰিব এখন মকটেলছৰ বাৰ হয় অকণমান ক্ল'জ গৈ পিনি মই আপোনালোকক দেখাই আছোঁ ৰ'ব অকণমান ৰ'ব চ' অভাৰ ভিউটো চাওক কেনেকুৱা দেখি মানে কেনেকুৱা লাগিছে ক'ব আৰু এইটো তাহাঁতৰ কিটচেন আৰু এইফালে দেখিছে একদম ধুনীয়াকৈ কেবিন আছে আৰু এইফালে কিটচেন আছে ধুনীয়াকৈ এই বাহিৰতো বহি খাব পাৰিব আপোনালোকে ভাল লাগিছে ৰিজৰ্টখন কিবা এটা মানে ইণ্টাৰেষ্টিং নট বেড ন' এলকহল ন' এলকহল গাইজ ৰিজৰ্টখনৰ বাহিৰত বহি পিনে খোৱা পাৰ্টটো এনেকুৱা আপোনাক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰোঁ মানে মই পাৰ্চনেলি বাহিৰত বহিয়ে খালোঁ ভাল লাগিলে কিবা এটা ইনভাইৰমেণ্টটো বহুতে ধুনীয়া লাগিলে ঠিক আছে চ' ইয়াৰ প্ৰাইচটো এনেকুৱা মানে 350-300 এনেকুৱা টাইপৰ চ' ইয়াত দেখিছে আপোনালোকে সকলোৱে মকটেলছৰ বাৰ আছে আপোনালোকে আহিলে মানে ইয়াত মজিটো খাব পাৰিব ককটেলছ নহয় দেই মকটেলছৰহে বাৰ ঠিক আছে তো আপোনালোকে আহিলে মানে নিজে চাই ল'ব কি খায় আৰু খাব আৰু আপোনালোকে তো আৰু অলপ দেখাবৰ কাৰণে ৰিজৰ্টখন চেষ্টা কৰোঁ ভালকৈ বলক চ' গাইজ কাঞ্চনজংঘা ৰিজৰ্টৰ এনেই খানাটো টেষ্ট কৰিবৰ কাৰণে মই কফি 2টা ল'লোঁ আৰু এটা বেবী কৰ্ণ ল'লোঁ যিটো মোৰ ফেভৰিট হয় ভাল লাগে খাই ঠিক আছে তো যিহেতু আমি ইভিনিং গ'লোঁ সেইকাৰণে আমি মেইন কৰ্চ নাখালোঁ আৰু খাই বেয়া লগা নাই ভালে লাগিছে একদম ক্ৰিস্পি চিলি বেবী কৰ্ণটো যোনটো আছিলে বহুতে ক্ৰাঞ্চি আৰু ইয়াৰ কফিটো এইটো মানে বেবী কৰ্ণটো আপোনাৰ 350 ৰুপিজ ঠিক আছে আৰু কফিটো লৈছে 70 ৰুপিজ তো আপোনালোকে সকলোৱে গম পাইছে চাগে ইয়াৰ প্ৰাইচ লিষ্টটো কেনেকুৱা হ'ব
তো আপোনালোকে নিজে মানে গম পাই যাব আৰু ইয়াৰ বেবিকৰ্ণটো খাই বেয়া নালাগিলে এণ্ড কফিটো মোটামুটি ঠিকে আছে নট বেড 70 ৰুপিজ যিহেতু ইমান দূৰৰ পৰা আহিছোঁ ৰিজৰ্টত মানুহে এবাৰে খায় কফিটো বেয়া নালাগিলে ভালে লাগিলে আৰু ঠিকে আছে চ' আহিলেও ভালে লাগিলে আৰু ইয়াত বহি থকাৰ পৰা ভিউটো কেনেকুৱা লাগিছে এবাৰ চাওক সেই কেবিন বিৰত বহি পেনেও আপোনালোকে অৰ্ডাৰ দি খানা খাব পাৰে ঠিক আছে যিহেতু কাঞ্চনজংঘাৰ ৰিজৰ্টখনৰ এৰিয়াটো বহুতে ডাঙৰ তো আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াত আপোনালোকে জুই চুই ফুৱাব পাৰিব যিহেতু মই ঠাণ্ডা দিনত আহিছোঁ তো ইয়াত জুই ফুৱাব পাৰিব ধুনীয়াকৈ ঠিক আছে তো ভিউটো চাওক কেনেকুৱা লাগিছে এবাৰ আপোনালোকে নিজে চাওক আৰু এইটো তাহাঁতৰ কিটচেন ঠিক আছে ইয়াতে বস্তু চস্তু বনাই এই মালটো ভাল লাগিছে কি হয় বলক ইয়াৰ ওপৰলৈ উঠি পিনে যাওঁ কেনেকুৱা লাগিছে চাওঁ মৰিয়া বঢ়িয়া বেয়া লগা নাই ঠিক আছে ইয়াতে আপোনালোকে ফটো চব ভাল টাইম পাছ হৈ যাব আহিলে মানে আপোনালোকে খানা চানা খাই মেলি ফটো চটো মাৰি পিনে আপোনালোকৰ ভাল টাইম পাছ হৈ যাব ধুনীয়া টাইম পাছ হৈ যাব তো ইয়াৰে ভিতৰৰ এইফালৰ পৰা গ'লে মানে আপোনালোকৰ অকণমান আৰু ঘূৰি পকি ইয়াতে মই আপোনালোকক আগতে দেখাই আহিছোঁ যে কেবিনবোৰ কেনেকুৱা তো বলক কেবিনবোৰ অকণমান দেখাবৰ কাৰণে চেষ্টা কৰোঁ যে কাঞ্চনজংঘা কেবিনবোৰ কেনেকুৱা ইয়াত মানে খাই কেনেকুৱা পাব আৰু ঠিক আছে তো বলক অকণমান আগবাঢ়ি যাওঁ চ' বেয়া লগা নাই চাওক এইবোৰে হৈ গ'ল কেবিন সৰু সৰুকৈ ইয়াত 4টা 5টাকৈ চকী টেবুল জইন কৰি পিনে ধুনীয়াকৈ আৰামছে খাব পাৰিব আৰু অৰ্ডাৰ দিবলৈ কাৰণে মানুহ আহি যাব আপোনালোকে অৰ্ডাৰ দি পিনে ইয়াতে আপোনালোকে কাঞ্চনজংঘাত ফুড এনজয় কৰিব পাৰিব ঠিক আছে তো আৰু দেখাই আছোঁ বলক আগলৈ যাওঁ ইয়াতে চাওক ধুনীয়াকৈ মানুহে বহি আছে অলৰেডি ফুড এনজয় কৰি আছে খাই আছে তথাপি মই আপোনালোকক যিমানখিনি পাৰোঁ কেবিনবোৰ দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু বিভিন্ন ধৰণৰ বহুত গাল মানে কেবিনৰ মাজতে তো এটা এনেকুৱা ডাঙৰ এটা মানে জেগা পালোঁ চাওক আপোনালোকে ইয়াত বহুত মানুহ বহি পিনে খাব পাৰিব ঠিক আছে ভাল লাগিছে জেগাডোখৰ কিবা এটা বঢ়িয়া ভাল লাগিছে কিবা এটা চ' মই মানে আল্টিমেটলি এইটো দেখাই আছোঁ যে আপোনালোকে খানা খোৱা জেগাটো কেনেকুৱা কাঞ্চনজংঘাত মানে খানা খোৱা জেগাটো কেনেকুৱা এইটোৱে দেখাই আছোঁ বৰ্তমান এতিয়া তো চাওক কেনেকুৱা লাগিছে আপোনালোকে নিজে ক'ব ভাল লাগিছে বঢ়িয়া তো বলক এটা বেলেগ এটা পাৰ্ট দেখাম এতিয়া চ' গাইজ বহুত মানুহে কাঞ্চনজংঘাত আহি পিনে আপোনালোকে ফেচবুকত ফটো দেখি থাকে যে এই হাৰ্টটোৰ ভিতৰতে ফটো মাৰে চ' এইটো হৈ গ'ল কাঞ্চনজংঘাৰ ফটো জ'ন দেখিছে আৰু এটা বস্তু দেখাইছোঁ বলক কেনেকুৱা লাগিছে কওক আপোনালোকে নিজে কওক কেনেকুৱা লাগিছে বোটখন যে দেখাই আহিছিলোঁ তো পানীৰ মাজত বোটখন এনেকুৱা লাগে একদম লাইটিঙৰে মজা আল্টিমেট লাগিছে ইয়াৰ পৰা মানে ভিউটো মই মোবাইলে কেপচাৰ কৰিছোঁ কিন্তু ভাল লাগিছে কিবা এটা মানে ভাল লাগিছে ঠিক আছে তো ইয়াৰ পৰা কাঞ্চনজংঘাখন কেনেকুৱা লাগে এবাৰ চাই লওক চ' এনেকৈ আপোনালোকক ফুৰাব 300 টকাৰ 500 টকা লৈ পিনি এইটো ওপৰত কি হয় মালটো এইটো দেখাম মই আপোনাক ভালকৈ ওচৰলৈ যাওঁ ঠিক আছে চ' এনেকুৱা আৰু এইবোৰ এনেকৈ আপোনালোকে নদীৰ মাজত এনেকৈ ফুৰাই থাকিব এইটো এটা ফটো জ'ন দেখিছে আপোনালোকে কাঞ্চনজংঘাৰ ভিতৰত ভাল লাগিছে কিবা এটা আৰু এইটো হৈ গ'ল এটা মানে ফটো জ'নে হয় গোটেই কাঞ্চনজংঘাখন ওপৰৰ পৰা দেখি পায় তো বলক উঠি যাওঁ কেনেকুৱা লাগে চাওঁ একবাৰ বঢ়িয়া এটা চিৰিখন বগাওঁ এণ্ড কাঞ্চনজংঘাখন ওপৰৰ পৰা চাওঁ কেনেকুৱা লাগে আপোনালোকক ভিউটো এনেই এবাৰ দেখাওঁ আৰু কেনেকুৱা লাগে ঠিক আছে আহিছোঁ যেতিয়া উঠিছোঁ আৰু পূৰা পইচা উচুল কৰি যাওঁ 30 টকা এণ্ট্ৰি ফিজ দেই এইটো ক'বলৈ পাহৰি আছিলোঁ 30 টকা এণ্ট্ৰি ফিজ আহিলে মানে পাৰ পাৰ্চন 30 টকা এণ্ট্ৰি ফিজ লাগে ইয়াতে চ' দেখিছে আপোনালোকে ওপৰলৈ উঠি গৈছোঁ আৰু পূৰা কাঞ্চনজংঘাখন কেনেকুৱা ইমানেই লাইট লগাইছে নহয় কি ক'ম আৰু চ' গোটেই কাঞ্চনজংঘাখন কেনেকুৱা লাগিছে আপোনালোকে ওপৰৰ পৰা চাওক এইখন হৈ গ'ল কাঞ্চনজংঘা এইখন চাওক এইটো গোটেই এৰিয়াটো কাঞ্চনজংঘা এৰিয়াৰে হয় দেখিছে মানুহে ধুনীয়াকৈ ফটোৱে তুলি আছে 500 টকা আহি পিনে 5000 মান টকা আপুনি ফটোৱে তুলিব পাৰিব ঠিক আছে বঢ়িয়া আৰু কাঞ্চনজংঘাত গাইজ আপোনালোকে থাকোঁ বুলি ক'লে ষ্টে কৰিব পাৰে ঠিক আছে চ' বিভিন্ন ধৰণৰ ইয়াতে ৰুম আছে আপোনালোকে দেখিছে ডুবাই বা কি ৰুম নাম দিছে এইবোৰ দেখিছে এইবোৰ থকাৰ মানে জেগা হয় ৰুম হয় এইবোৰ ঠিক আছে সোধা মতে 2200 টকা বা 2200 ৰুপিজৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছে আৰু আপোনালোকে আহিলে মানে নিজে খবৰ কৰি ল'ব লণ্ডন বা আৰু কিনাৰতে লাগি আছে আমাৰ জুবিন দা ফটো আৰু দেখিছে আপোনালোকে ৰুমবোৰ দেখা আহিলোঁ মানে কেনেকুৱা ইয়াতে আপোনালোকে ষ্টে কৰিব পাৰে এইবোৰ দেখিছে আপোনালোকে থকা ৰুমত টকিঅ' বা নাম টকিঅ' চ' গাইজ এইখনেই আছিল কাঞ্চনজংঘা ৰিজৰ্ট আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ আৰু মই ভাবিলোঁ যে যিমানখিনি আপোনালোকক জানিবলগীয়া ইনফৰ্মেশ্যন সিমানখিনি মই আপোনালোকক দিলোঁ আৰু বাকীখিনি আপোনালোকে নিজে ইয়াত আহি পিনে নিজৰ এক্সপিৰিয়েঞ্চ কৰি ল'ব ভালে লাগিলে আহি বেয়া নালাগিলে ফটো জ'ন বহুত আছে বহুত ফটো মাৰিব পাৰিব আৰু এইখনে হৈ গ'ল মানে অভাৰঅল কাঞ্চনজংঘা ঠিক আছে চ' আপোনালোকে গম পায় যে এনেকুৱা ধুনীয়া ধুনীয়া ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টৰ খানা ভিডিঅ' মই লৈ আহোঁ প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ